গুৱাহাটীত 40 সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2025 8 অনূৰ্ধ্ব আৰু সাব জুনিয়ৰ টাইকোৱাণ্ডো খেলুৱৈৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন DTRP ইনডোৰ ষ্টেডিয়ামত প্ৰায় 1300 গৰাকী খেলুৱৈৰ সমাৱেশ। সোমবাৰৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীস্থিত RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 40 সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2025। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে প্ৰায় 1300 গৰাকী কণ টাইকোৱাণ্ডো খেলুৱৈয়ে। কিউৰুগি আৰু পুমছে ইভেণ্টত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনত 8 অনূৰ্ধ্ব আৰু সাব জুনিয়ৰত ল'ৰা-ছোৱালী উভয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। এই ৰাজ্যিক প্ৰতিযোগিতাখনৰ পৰাই অহা 13ৰ পৰা 15 জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় সাব জুনিয়ৰ চেম্পিয়নশ্বিপলৈ অসম দলটো বাছনি কৰা হ'ব। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই। আমাৰ 40তম এই ৰাজ্যিক যি টাইকোৱাণ্ডো প্ৰতিযোগিতা এই সাব জুনিয়ৰ আৰু 8 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি আয়োজন কৰিছোঁ। সাব জুনিয়ৰখন তাৰমানে আমাৰ আছে জানুৱাৰীত নেশ্যনেল যিখন সাব জুনিয়ৰ আছে অহা বছৰ 13, 14, 15 দিল্লীত। আৰু সদায় আমি কি কৰোঁ ছিনিয়ৰ জুনিয়ৰ আৰু কেডেট আগে পাতোঁ কিয়নো তাৰ অলপ কেইদিনমান পিছে নেশ্যনেলবিলাক হৈ থাকে আৰু সাব জুনিয়ৰখন অলপ দেৰিকৈ হয়। তো সাব জুনিয়ৰখন সেইকাৰণে জানুৱাৰী 13, 14, 15 দিল্লীত হ'ব। সেইকাৰণে আমি এই 22, 23, 24 আজি গুৱাহাটীৰ দেশপ্ৰিয় তৰুণ ফুকন ইনডোৰ ষ্টেডিয়ামত আজি হয়তো শেষবাৰৰ কাৰণে হয়তো খেল হ'ব, কাৰণ ইয়াৰ পিছতে ষ্টেডিয়াম ভংগ হ'ব। আৰু আমাৰ মনটো বেয়াও লাগিছে যে অহা 3 বছৰৰ কাৰণে হয়তো আমি খেল পাতিব নোৱাৰিম ইয়াতে। আৰু যিটো আজি দেখিছে আপোনালোকে প্ৰায় 1300 ল'ৰা ছোৱালী গোটেই অসমৰ চুককোণৰ পৰা আহিছে, ইয়াতে আহি অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ লগত গাৰ্জিয়ানবিলাকো আহিছে। কি উৎসাহ, কি উদ্দীপনা। উল্লেখ্য যে টাইকোৱাণ্ডো ক্ৰীড়াৰ প্ৰতি নৱপ্ৰজন্মৰ কণ শিশু খেলুৱৈসকলক উৎসাহিত কৰিবলৈ ৰাজ্যিক প্ৰতিযোগিতাখনত 8 অনূৰ্ধ্ব শাখাটো সন্নিৱিষ্ট কৰা হৈছে। আগন্তুক সময়ত 8 অনূৰ্ধ্ব খেলুৱৈসকল সাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ, কেডেট আদি শাখাটো দুৰ্দান্ত হৈ উঠিব বুলি আশাবাদী ৰাজ্যিক সম্পাদকগৰাকী। এই যিটো পৰিৱেশ আমি সৃষ্টি কৰিছোঁ সাব জুনিয়ৰখিনিৰ লগতে 8 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এইকাৰণে আমি উৎসাহিত কৰিব খুজিছোঁ যে তেওঁলোকে সৰুৰে পৰা টাইকোৱাণ্ডোৰ প্ৰতি আকৰ্ষিত হওক আৰু লাহে লাহে তেওঁলোকে সাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, ছিনিয়ৰ হৈ পেলাই তেওঁলোকে যেন ভাল এজন খেলুৱৈ হ'ব পাৰে আৰু অসমৰ কাৰণে নাম কৰি আনিব পাৰে। আৰু যিহেতু অসমৰ এতিয়া ক্ৰীড়া বুলি ক'লে চবতছে জনপ্ৰিয় ক্ৰীড়া আজি টাইকোৱাণ্ডোৱে, আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে ইয়াৰ পৰা বহুত ইণ্টাৰনেশ্যনেল খেলুৱৈ ওলাব, অলিম্পিয়ানছ ওলাব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 40 সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2025। আগন্তুক সাব জুনিয়ৰ নেশ্যনেলত অসমৰ উদিত টাইকোৱাণ্ডো খেলুৱৈসকল হৈ উঠক অপ্ৰতিৰোধ্য। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998
ৱেবছাইট www.aipguwahati.in